হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই ক্লাছ 10ৰ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম চেপ্টাৰ 2ৰ শ্বৰ্ট কুৱেশ্যন আনচাৰবোৰ লৈ আহিছোঁ আৰু এইখিনি তোমালোকে চাই যাবা। আৰু এইখিনি তোমালোকৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে চাই যাবা। তোমালোকৰ প্ৰথমটো কুৱেশ্যন হৈছে কিমান চনত বিশ্বযুদ্ধ আৰম্ভ কৰা হৈছিল? আনচাৰ হৈছে 1914 চনত বিশ্বযুদ্ধ আৰম্ভ কৰা হৈছিল। 2 নম্বৰ কুৱেশ্যন হৈছে কিমান চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল? উত্তৰ হৈছে 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা স্বচ্ছল পৰিয়ালত মহাত্মা গান্ধীৰ জন্ম হৈছিল। 3 নম্বৰ হৈছে মহাত্মা গান্ধীয়ে কিমান চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল? উত্তৰ হৈছে মহাত্মা গান্ধীয়ে 1888 চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল। 4 নম্বৰ কুৱেশ্যন হৈছে কিমান চনত বেৰিষ্টাৰ উপাধি লৈ তেওঁ ভাৰতলৈ উভতি আহিছিল? উত্তৰ হৈছে 1891 চনত বেৰিষ্টাৰ উপাধি লৈ তেওঁ ভাৰতলৈ উভতি আহিছিল। 5 নম্বৰ কুৱেশ্যন হৈছে সত্যাগ্ৰহ শব্দটোৰ অৰ্থ কি? উত্তৰ হৈছে সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। 6 নম্বৰ কুৱেশ্যন হৈছে কিমান চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল? উত্তৰ হৈছে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল। 7 নম্বৰ কুৱেশ্যন হৈছে সত্যাগ্ৰহ বা অহিংস আন্দোলন কেতিয়া আৰম্ভ হৈছিল? উত্তৰ হৈছে সত্যাগ্ৰহ বা অহিংস আন্দোলন 1919 চনত আৰম্ভ কৰা হৈছিল। 8 নম্বৰ কুৱেশ্যন হৈছে সত্যাগ্ৰহ কি? উত্তৰ হৈছে সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধকৰণীয় আৰু প্ৰায়শ্চিত্তীকৰণৰ প্ৰক্ৰিয়া। 9 নম্বৰ কুৱেশ্যন হৈছে কিমান চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল? উত্তৰ হৈছে 13 এপ্ৰিলত 1999 চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড হৈছিল। 10 নম্বৰ কুৱেশ্যন হৈছে কিমান চনত ডক্টৰ সত্যপাল আৰু ডক্টৰ কিটচলিউ নামৰ নেতা দুজনক গ্ৰেপ্তাৰ কৰিছিল? উত্তৰ হৈছে 10 এপ্ৰিলত ডক্টৰ সত্যপাল আৰু ডক্টৰ কিটচলিউ নামৰ নেতা দুজনক গ্ৰেপ্তাৰ কৰিছিল।